নিৰ্মলা সীতাৰমণে যিখন বাজেট দাখিল কৰিলে সেই বাজেটত চাবলৈ গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কাৰণে একোৱেই নিদিলে। কেইবাবছৰ ধৰি এইটো দেখা নাই, কিন্তু এবাৰ ভাবিছিলোঁ যে যুৱশক্তিৰ কাৰণে কিবা কিবি থাকিব নৱপ্ৰজন্মৰ লগতে, সেইটো নেদেখিছোঁ। এটা বৃহৎ পেণ্ডেল সাজি তাত এখন সভা অনুষ্ঠিত কৰিলে কোটি টকা খৰচ হয়। সেই টকাখিনি যদি আমি নিকিঞ্জনলৈ বিলাই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ বেছি কামত আহে। নিমখ ইত্যাদিৰ পৰা কৰ কাতল দি পেলানি সেই 1200 টাইতেই এটা গান ওলাইছিলে বোলে চামুচেদি দিলা বেলচা মাৰি নিলা। আমাৰ নিচিনা ক্ষুদ্ৰ ব্যৱসায়ী বা মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাকক কিবা প্ৰকাৰে উন্নতি কৰিব পাৰি নেকি, সেই বিষয়ত অকণমান গুৰুত্ব দিলে বাজেটখনে বেছি কামত আহিলে। আমাৰ দুখীয়া নিচলা মানুহ আজি পেটে ভাতে মৰি গৈছে, তেওঁলোকৰ খবৰ লওঁতে চৰকাৰৰ ফালৰ পৰা কোনো আঁচনিয়ে ঢুকি নাপায়। সেইখন একচুৱেলি আমাৰ অসমৰ কাৰণে যিমান দূৰ আমি আশা কৰিছিলোঁ, আমি সিমান আশা আমাৰ ফলৱৰ্তী হোৱা নাই যেন লাগিলে। যে আমি মিটিঙৰ 1250 টকাৰ আশাত আমি মিটিঙলৈ যাওঁ, কিন্তু আমাৰ ঘৰখন সেই 1250 টকা আজি নচলে। এই চৰকাৰ চেণ্ট্ৰেলেই হওক বা ষ্টেট চৰকাৰেই হওক, সিহঁতি সদায় ফাঁকিত চলি আছে। 2026 বৰ্ষৰ 1 ফেব্ৰুৱাৰী দিনটো ভাৰতৰ বাবে আছিল এক গুৰুত্বপূৰ্ণ দিন, যিহেতু 1 ফেব্ৰুৱাৰীৰ দিনাখনেই ভাৰতৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে এক গুৰুত্বপূৰ্ণ বাজেট। 75 বছৰৰ ভিতৰত এক ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ এখন বাজেট দাখিল হ'ল। কিন্তু পৰিতাপৰ বিষয়, অসমে যিদৰে এই বাজেটৰ যোগেৰে এটা সুন্দৰ উপহাৰৰ আশা কৰিছিল, সেয়া কিন্তু পৰিলক্ষিত নহ'ল। বিশেষভাৱে দেশৰ কেৰালা, পশ্চিমবংগ, তামিলনাডু আদিকে ধৰি বিভিন্ন ৰাজ্যই লাভ কৰিলে এক সুন্দৰ উপহাৰ, কিন্তু অসমৰ ক্ষেত্ৰত সেয়া দেখা পোৱা নগ'ল। সম্প্ৰতি এই বাজেটখন লৈ অসমৰ ৰাইজে বিভিন্ন ধৰণে অসন্তুষ্টি প্ৰকাশ কৰিছে, আৰু সেয়েহে আমি ৰাইজৰ কিছু মনৰ অনুভৱ জানিব বিচাৰিম, আগবাঢ়িম তেনে কিছু ব্যক্তিৰ কাষলৈ। বাজেট সন্দৰ্ভত এগৰাকী ব্যক্তিৰ কাষলৈ, আৰু এই সন্দৰ্ভত জানিব বিচাৰিম তেখেতৰ মনৰ কিছু অনুভৱ। যিহেতু নিৰ্মলা সীতাৰমণে দাখিল কৰা এই বাজেটখন লৈ তেখেত কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, সেই সন্দৰ্ভত কিছু কথা জানিব বিচাৰিম, তেখেতৰ মুখেৰে শুনো আহক। নমস্কাৰ। যোৱা পৰহি দিনাখন নিৰ্মলা সীতাৰমণে যিখন বাজেট দাখিল কৰিলে সেই বাজেটত চাবলৈ গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কাৰণে একোৱেই নিদিলে, একোৱেই নাই। যেনেকৈ যোৱাবাৰ বিহাৰ, তামিলনাডু, কৰ্ণাটক ইত্যাদি ৰাজ্যত যেনেধৰণে হিয়া উজাৰি দিছিলে, আজি অসমত বিজেপি চৰকাৰ থকা স্বত্তেও অসমৰ পেকেজ কিয় নিদিলে? অসমৰ বাবে বিশেষ পেকেজ দিব লাগিছিলে। আজি নৰ্থ ইষ্টত, আজি অসমত মাত্ৰ আপোনাৰ এখন হস্পিটেল দিছে, তাৰ বাদে একো নাই। এতিয়া চাওক, এই চৰকাৰ চেণ্ট্ৰেলেই হওক বা ষ্টেট চৰকাৰেই হওক, সিহঁতি সদায় ফাঁকিত চলি আছে। ফাঁকি ধৰক, এটা সময়ত সিহঁতি যেতিয়া ইলেকশ্যনত 2016 চনত 2014 চনৰ ইলেকশ্যনত তেতিয়া সিহঁতি কৈছিলে যে অসমক ব্ৰহ্মপুত্ৰ খান্দিব, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে কৰিব, আৰু তেনেধৰণে বহুতখিনি আমাক আশা দিলে। আশা দিয়াৰ পিছতো তেওঁলোকে আমাৰ নৰ্থ ইষ্টৰ পিছত যেতিয়া ইলেকশ্যনত জিকিলে, তাৰপিছত সেইবিলাক সকলোবিলাক পাহৰি গ'ল। এতিয়া আমাৰ উন্নয়ন কৰিছে বুলি সিহঁতি আঙুলিয়াই দেখুৱাবলৈ এটাই উন্নয়ন কৰিছে, হাইৱে আপোনাৰ ব্ৰিজ কেইখন বনাইছে, ব্ৰহ্মপুত্ৰত ব্ৰিজ বনাইছে, সেইখিনিয়েতো উন্নয়নৰ যথেষ্ট নহয়। এতিয়া আমাক কি লাগে? আমাক সামগ্ৰিক উন্নয়ন লাগে। আমাৰ দুখীয়া নিচলা মানুহ আজি পেটে ভাতে মৰি গৈছে, তেওঁলোকৰ খবৰ লওঁতে চৰকাৰৰ ফালৰ পৰা কোনো আঁচনিয়ে ঢুকি নাপায়। মাত্ৰ মহিলাবিলাকক 1250 টকা দি আভুৱা ভাৰিছে, আৰু একেজনী মানুহৰ পৰাই আকৌ দালি, তেল, নিমখ ইত্যাদিৰ পৰা কৰ কাতল দি পেলানি সেই 1200 টাইতেই এটা গান ওলাইছিলে বোলে চামুচেদি দিলা বেলচা মাৰি নিলা।
এতিয়া মানুহৰ ঘৰে ঘৰে এতিয়া চামুচেৰে দিছে 1250 টকা, কিন্তু তাৰ উল্টাই আপোনাৰ বেলচা মাৰি লৈ গৈ আছে প্ৰতি ঘৰ প্ৰতিগৰাকী মহিলাৰ পৰা। এতিয়া মহিলাবিলাক অতিষ্ঠ হৈছে যে 1250 টকাতে আমাৰ গোটেই লাইফটো হ'ব নেকি? আমি সেইটোক লৈ পেলানি আমি ঘৰে চলাম নে ল'ৰা ছোৱালী পঢ়ুৱাম, কি কৰিম? আৰু প্ৰতিখন মিটিঙত সিহঁতৰ নগ'লেও নহয়, কাৰণ 1250 টকাটো কাটি দিব। ইমান মিছা কথা কৈ, ইমান ঠগ বদমাচি কৰি পেলানি মহিলাবিলাকক তেওঁলোকে আঁকোৱালি লৈছে। কিন্তু একেই মহিলাখিনিয়ে আজি ভিতৰে ভিতৰে পস্তাইছে যে আমি মিটিঙৰ 1250 টকাৰ আশাত আমি মিটিঙলৈ যাওঁ, কিন্তু আমাৰ ঘৰখন সেই 1250 টকা আজি নচলে। এতিয়া কংগ্ৰেছৰ দিনত তৰুণ গগৈ ছাৰৰ দিনত 1250 টকা দিয়া নাছিলে, এইটো হয়, কিন্তু তাৰ বিনিময়ত ইমানখিনি আঁচনি তেখেতে উলিয়াইছিলে। আপোনাৰ বাইদেউ আঁচনি, নবৌ আঁচনি, মামণি আঁচনি, মাজনী আঁচনি ইত্যাদি বহুত ধৰণৰ আঁচনি তেতিয়া যুগুত কৰিছিলে। যেতিয়া আপোনাৰ 2001 চনত যেতিয়া আমাৰ তৰুণ গগৈ ছাৰে যেতিয়া ৰাজ্য মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিলে, তেতিয়া তাৰ আগত কি আছিলে? তাৰ আগত AGP চৰকাৰ আছিলে। AGP চৰকাৰে সকলো ফালৰ পৰা ৰাজভঁৰাল উদং কৰি কোনো কৰ্মচাৰীক দৰমহা নিদিয়া, তাৰ উপৰিও মৃত্যুৰ বিভীষিকা, চাৰিওফালে গুপ্ত হত্যা, এনে এখন অৰাজক অৱস্থাত তৰুণ গগৈ ডাঙৰীয়াই শাসনভাৰ লৈয়ে সকলো এটা এটা কৰি কোনেও দুখ নোপোৱাকৈ, বেজাৰ নোপোৱাকৈ ইমান উগ্ৰপন্থীৰ লগত আপোচ মীমাংসা কৰি পেলানি দেশলৈ শান্তি ঘূৰাই আনিলে। অৰ্থনীতি আপোনাৰ প্ৰথম মাহৰ পৰাই কৰ্মচাৰীবিলাকে দৰমহা পোৱা হ'ল। গতিকে আজি পঞ্চায়ত ৰাজে কওক, যিমানবিলাক আঁচনি কৰিছে কংগ্ৰেছৰ দিনত তৰুণ গগৈ ছাৰে কৰিছে, এতিয়া মানে সিহঁতি কণ্টিনিউ কৰি আছে, নতুন আঁচনি সিহঁতৰ কোনো নাই। আৰু গতিকে এতিয়াও সেই বাজেটেও আমাক এটা দেখুৱাই দিছে যে প্ৰতিখন বাজেটত আমাৰ নৰ্থ ইষ্টক সদায় প্ৰতাৰণা কৰিছে, বিশেষকৈ অসমক একেবাৰে প্ৰতাৰণা কৰিছে। আমি ভাবিছিলোঁ অসমত যিহেতু BJP চৰকাৰ আছে, গতিকে এইবাৰ অসমলৈ ভাল কিবা অৰিহণা দিব, সেইটো আমি সকলোৱে ভাবি আছিলোঁ। তাৰ উপৰিও আগন্তুক ইলেকশ্যন, বিধানসভা ইলেকশ্যন আপোনাৰ এই 2-3 মাহৰ পিছতে হ'ব। গতিকে মানুহৰ যি আশাৰে বাট চাই আছিলে বাজেটলৈ, সেইখিনি একেবাৰে মানে শূন্য কৰি পেলালে, নৰ্থ ইষ্টক একো নিদিলে। এইবাৰ কেন্দ্ৰীয় চৰকাৰৰ যিখন বাজেট নিৰ্মলা সীতাৰমণ বাইদেৱে দিছে, সেইখন একচুৱেলি আমাৰ অসমৰ কাৰণে যিমান দূৰ আমি আশা কৰিছিলোঁ, আমি সিমান আশা আমাৰ ফলৱৰ্তী হোৱা নাই যেন লাগিলে। কাৰণ দেখা গৈছে বাজেটত অজস্ৰ ধন বিনিয়োগৰ এটা স্কোপ দিছে, আৰু সেইমতে ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন হৈছে বুলি ভাবিছোঁ। কিন্তু কথা হ'ল কি, আমাৰ অসমত যিখিনি বস্তু খুব প্ৰয়োজন আছিলে, ধৰক বান বিধ্বস্ত অঞ্চলৰ ডেভেলপমেণ্ট বা মথাউৰি, ৰাস্তা পদূলি, স্কুল কলেজ, সেইবিলাক এতিয়া দেখা গৈছে স্কুল কলেজ ঢেৰ দিছে, বহুত মেডিকেল কলেজ প্ৰতিষ্ঠা কৰিবলৈ টকা দিছে। তাৰ পাছতে সেইমতে ইউনিভাৰ্চিটি গঠন হৈছে। কথাটো হ'ল কি, মোৰ মতে নতুন এইবিলাক গঠন কৰাতকৈ যিখিনি আছে সেইখিনিকে যদি উন্নত কৰিলেহেঁতেন বহুত কামত আহিলেহেঁতেন, বা বহুত অৰ্থ ব্যয় সংকোচন হ'লহেঁতেন। আমি অৰ্থ ব্যয় সংকোচন কৰিব লাগে। বাজেটখন যেনেকুৱাই নবনাওঁ, আমি মন্ত্ৰী MLA সকলোকো অনুৰোধ জনাব খুজিছোঁ যে তেওঁলোকে ব্যয় সংকোচনৰ পদ্ধতি অৱলম্বন কৰিব লাগে। এটা বৃহৎ পেণ্ডেল সাজি তাত এখন সভা অনুষ্ঠিত কৰিলে কোটি টকা খৰচ হয়। সেই টকাখিনি যদি আমি নিকিনজনলৈ বিলাই দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ বেছি কামত আহে। ব্যৱসায়ী আছে, আমি এতিয়া সৰু ব্যৱসায়ী, আমি মুখ মেলি বহি থাকোঁ গ্ৰাহকৰ আশাত। গতিকে আমাৰ নিচিনা ক্ষুদ্ৰ ব্যৱসায়ী বা মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাকক কিবা প্ৰকাৰে উন্নতি কৰিব পাৰি নেকি, সেই বিষয়ত অকণমান গুৰুত্ব দিলে বাজেটখনে বেছি কামত আহিলে বুলি ভাবিছোঁ। কাৰণ বাজেটখন বৃহৎ কলেবৰত প্ৰতিষ্ঠা কৰিছে তেওঁলোকে, আৰু এনেকুৱা বাজেট প্ৰতি বছৰে আমি দেখা পাই আছোঁ, সমালোচনা হৈ আছে। গতিকে মই গঠনমূলক দৃষ্টিভংগীৰে থকাখিনিকে আন্তঃগাঁথনি উন্নত কৰি সেইখিনিকে যদি উন্নত কৰিবলৈ চেষ্টা কৰিলেহেঁতেন বেছি লাভ হ'লহেঁতেন, সেইখিনিকে ক'লোঁ আৰু।
আচলতে এই বাজেটখন দেখি অসমৰ বাজেটখনৰ প্ৰতি অসমৰ ৰাইজৰ বহুত প্ৰাপ্তি আছিলে বা আশা আছিলে আকাংক্ষা আছিলে সেইবিলাক প্ৰতিফলিত নহ'ল সেইটো কাৰণে আমি অলপ ক্ষোভিত আৰু অনুভৱ কৰিছোঁ আৰু হতাশ হৈছোঁ তাৰমানে অসমৰ ৰাইজে তেখেতে দিন গামোচাখন লৈ পেলাই অসমৰ সমস্যা সমাধান নহ'ব নহয় কিবা এটা থাকিব লাগিব যেনেকৈ ধৰক অসমৰ উঠি অহা প্ৰজন্ম কণ কণ ল'ৰা ছোৱালীসকলৰ বাবে বাজেটত তেনে কোনো বিশেষ আঁচনি নাই প্ৰাৱধানটো ৰখা নাই আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং এই বাজেটত এইখন উল্লেখেই নাই ৰেলৱে দলং তাৰতো লাগে এইটো সোনকালে যে সম্পূৰ্ণ হ'ব এইখনো সন্দেহ আছে আৰু কিছুমান বস্তুৰ প্ৰতি কমাইছে বৰিষ্ঠ নাগৰিকসকলৰ প্ৰতি কিছুমান সুবিধা দিছে কিন্তু এইটোৱে যথেষ্ট নহয় আমি বৰিষ্ঠ নাগৰিকতো লাগে দহঙালে খাই বুঢ়া হেঁচুকলৈহে যায় কিন্তু উঠি অহা প্ৰজন্মৰ কাৰণে যদি একো নাই তেতিয়া আমি কাক লৈ থাকিম আমাৰ ভাৰতবৰ্ষ বিশ্বৰ সকলোতকৈ বেছি ডেকা শক্তি থকা দেশ নহয় জানো ডেকাসকলৰ কাৰণে কি আছে একোতো নাই আজিকালি ডেকাসকলে এই তেওঁলোকৰ 10টা আঙুলি খালি মোবাইলতে টিপি থাকে কিন্তু তেওঁলোকৰ উদ্যমিতাৰ কথা কয় আমাক বহুত কথা কোৱা হয় কিন্তু এইবিলাক কিন্তু কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ চৰকাৰে প্ৰাৱধান কৰিব লাগিব তেওঁলোকক আগুৱাই দিব লাগিব সকলো সক্ষম নহয় আৰ্থিকভাৱে তেওঁলোকক আৰ্থিকভাৱে সকাহ দিব লাগিব আঁচনি দিব লাগিব টকা পইচা দি সহায় কৰিব লাগিব কিন্তু এই বিষয়ত যিমানখিনি কৰিবলৈ সক্ষম হৈছে হোৱা উচিত আছিল তেনেকুৱা কিন্তু হোৱা নাই আমি কেইবাবছৰ ধৰি এইটো দেখা নাই কিন্তু এবাৰ ভাবিছিলোঁ যে যুৱশক্তিৰ কাৰণে কিবা কিবি থাকিব নৱপ্ৰজন্মৰ লগতে সেইটো নেদেখিছোঁ সেইটো নেদেখি কিন্তু হতাশ হৈছোঁ এইটো মানে মনটো মৰহি গ'ল